চাপৰৰ চিৰাকুটাত উচ্ছেদিতৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি। সকলো হেৰুৱাই দুৰ্ভিক্ষ জীৱন অতিবাহিত কৰিছে উচ্ছেদিত পৰিয়ালে। শুকুৰবাৰে বিলাসীপাৰা মহকুমাৰ চাপৰ ৰাজচক্ৰ অন্তৰ্গত চিৰাকুটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত লাগি থকা 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে 17টাকৈ পৰিয়ালক উচ্ছেদ কৰিছিল প্ৰশাসনে। উচ্ছেদিত পৰিয়ালৰ কাষত ধুবুৰী জিলাৰ ৰাইজৰ দলৰ যুৱ নেতা জামাল হককে ধৰি এটা সজাতি দল উপস্থিত হৈ সেইসকল লোকৰ কাষত। যুৱ নেতাগৰাকীৰ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰাও পৰিলক্ষিত হয়। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগে উক্ত পথছোৱাৰ 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰে। সেই মৰ্মে 4 লেনযুক্ত পথৰ বাবে প্ৰয়োজনীয় জোখমাখ লৈ পথৰ কাষত 17টাকৈ পৰিয়ালৰ ঘৰ-বাৰী বুলডাজাৰ চলাই উচ্ছেদ কৰে। খবৰ অনুসৰি বিগত 50 বছৰৰ পৰা অঞ্চলটোত বসবাস কৰি থকা আৰু বিভাগীয়ভাৱে 1 চনৰ পট্টা লাভ কৰা আৰু ভূমিৰ খাজনা দি থকাৰ পিছতো আৱাসগৃহসমূহ উচ্ছেদ কৰাটো চৰম অন্যায় হৈছে বুলি উচ্ছেদ কৰাৰ পৰিয়ালৰ লোকে উদ্বেগ প্ৰকাশ কৰিছে। ইতিমধ্যে উচ্ছেদিতৰ পৰিয়ালে ক্ষতিপূৰণ বিচাৰি চৰকাৰলৈ অনুৰোধ জনাইছে। উচ্ছেদ কৰা 17টা পৰিয়ালক জামাল হকে নিজাববীয়াকৈ প্ৰতিটো পৰিয়ালক চাউল, দাইল, টিউপালকে ধৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে। চিৰাকুটাত যেহেতু উচ্ছেদ হৈছে, এই উচ্ছেদস্থলীত আমি আহিছোঁ। আপোনালোকে জানে যে বাঙালীপাৰাৰ যুৱ নেতা জামাল হক ডাঙৰীয়া তেখেতৰ নিজৰ গাঁঠিৰ ধন ব্যয় কৰি আজি এই উচ্ছেদিত মানুহখিনিক কিছু পৰিমাণে হ'লেও সকাহ দিবলৈ তেওঁ ইয়াত ৰাইজৰ দলৰ লগত আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি সাধাৰণ ৰাইজ তেখেতে ইয়াত আহি ৰাইজক কিছু পৰিমাণে সকাহ দিব পাৰিছে। সেইকাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চিৰাকুটাৰ এই উচ্ছেদিত অঞ্চলত আহি উচ্ছেদিত দুৰ্ভগীয়া লোকসকলৰ মত বিনিময় কৰি যিখিনি কথা গম পালোঁ, অত্যন্ত বেদনাদায়ক। চৰকাৰ আৰু প্ৰশাসনে সম্পূৰ্ণ অনিয়মভাৱে অন্যায়ভাৱে আচলতে এই মানুহখিনিক অমানৱীয়ভাৱে উচ্ছেদ কৰিছে। এই মানুহখিনিয়ে ইয়াত 60 বছৰতকৈ অধিক সময় ধৰি বসবাস কৰি আছে। 1984 চনত চৰকাৰে এই মানুহখিনিক এলটমেণ্ট দিছিলে। এই মানুহখিনিয়ে সিদিনালৈকে আপোনাৰ খাজনা আদায় কৰি আছিলে। দেখিছে চৰকাৰে এই মানুহখিনিক ঘৰ প্ৰদান কৰিছিলে, ইলেক্ট্ৰিচিটিৰ সুবিধা প্ৰদান কৰিছিলে, সকলো ধৰণৰ চৰকাৰী সুবিধা এওঁলোকক প্ৰদান কৰিছে। অথচ এই মানুহখিনিক কোনো ধৰণৰ জাননী নিদিয়াকৈ, কোনো ধৰণৰ বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ সম্পূৰ্ণৰূপে অমানৱীয়ভাৱে অন্যায়ভাৱে অপৰাধ কৰি চৰকাৰ প্ৰশাসনে এই মানুহখিনিক উচ্ছেদ কৰিছে। সেইকাৰণে আজি ৰাইজৰ দলে আহি এই মানুহখিনিৰ দুখত সমভাগী হৈছোঁ আৰু ইয়াৰ পৰাই চৰকাৰ প্ৰশাসনক ক'ব বিচাৰিছোঁ যে আপোনালোকে যি অন্যায় কৰিছে, যি অপৰাধ কৰিছে, আচলতে এয়া অক্ষমনীয়। কিন্তু যিহেতু কৰি পেলাইছে, গতিকে অতি শীঘ্ৰে আমি ৰাইজৰ দলে দাবী উত্থাপন কৰিছোঁ যে দুৰ্ভগীয়া লোকসকলক অতি শীঘ্ৰে ভূমি প্ৰদান কৰি উপযুক্ত পুনৰ সংস্থাপনৰ ব্যৱস্থা আপোনালোকে কৰক।